প্ৰায় 6 মাহ পূৰ্বে 8 বছৰীয়া ৰাহুল দাস নামৰ এটি সন্তান এটা জটিল ৰোগত আক্ৰান্ত হৈছে আৰু এই জটিল ৰোগবিধ হৈছে প্ৰায় এটা জেনেটিক ৰোগ বুলি ক'ব লাগিব আৰু এই জেনেটিক ৰোগত আক্ৰান্ত এইগৰাকী ৰাহুল দাস নামৰ যিটো সন্তান আছে এই ল'ৰা আছে এই ল'ৰাটো এতিয়া চিকিৎসাৰ অভাৱৰ কাৰণে এতিয়া মাকৰ কোলাতে এনেকৈ থাকিবলগীয়া হৈছে আৰু বিপুল দাস আৰু ৰুণু দাস নামৰ যিগৰাকী তেওঁৰ পিতৃ-মাতৃ এই পিতৃ-মাতৃয়ে দিন হাজিৰা কৰে আৰু 6 মাহ পূৰ্বে যি এক কুশীয় বেমাৰত আক্ৰান্ত হৈছিল জটিল ৰোগত আক্ৰান্ত হৈছিল এটা চিকিৎসাৰ অভাৱৰ কাৰণে তেওঁলোকে চিকিৎসা কৰিব পৰা নাই অৱশেষত তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিছে যাতে এই দুৰ্ভগীয়া সন্তানটিক যাতে উন্নত চিকিৎসা কৰি যাতে সন্তানটিক পুনৰ সুস্থ কৰি তুলিব পাৰে তাৰ আশা প্ৰকাশ কৰিছে পিতৃ-মাতৃয়ে মই প্ৰথমতে সন্তানটিৰ লগতে মই ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু মোৰ সহযোগী ফিৰোজ গিৰিদাফাই দেখুৱাইছে এইটো হৈছে বিপুল দাস আৰু ৰুণু দাসৰ ঘৰ তেওঁলোকে দিন হাজিৰা কৰি দিন অতিবাহিত কৰে আৰু পিতৃয়ে এতিয়া গুৱাহাটীত দিন হাজিৰা কৰি থাকে নিতৌ আৰু আজি সেইবাবে পিতৃ উপস্থিত থাকিব পৰা নাই সংবাদ মাধ্যমৰ ওচৰত আৰু একমাত্ৰ আইতাক আৰু মাক আৰু ককাক তেওঁলোকে এতিয়া নিতৌ আসলতে চকুলোৰে দিন কটাবলগীয়া হৈছে কিছুদিন পূৰ্বে তেওঁলোকে গুৱাহাটী চিকিৎসা মেডিকেল হস্পিটেলত চিকিৎসা কৰিছিল যদিও MRI কৰিবৰ কাৰণে দিছিলে কিন্তু MRI কৰিবৰ কাৰণে যিখিনি যাৱতীয় খৰচ আছিলে সেইখিনিও তেওঁলোকে বহন কৰিব পৰা সামৰ্থ্য তেওঁলোকৰ নহ'ল অৱশেষত তেওঁলোকে ঘূৰি আহিবলগীয়া হৈছে আৰু এতিয়া এই বিছনাতে মাকৰ কোলাত এনেকৈ ছটফটাই থাকিবলগীয়া হৈছে এই সন্তানটোৱে মই মাকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম কেতিয়া কেনেকৈ আক্ৰান্ত হৈছিলে বা এতিয়া তেওঁলোকৰ এই শাৰীৰিক অৱস্থা কেনেকুৱা সন্তানটিৰ মই সকলো কথা জানিবৰ কাৰণে চেষ্টা কৰিম কিমান দিন পূৰ্বে এই ৰোগত আপোনালোকে আক্ৰান্ত হোৱা বুলি গম পায় লাহে লাহে দুৰ্বল হৈ গৈছিল যে 6 মাহ পিছত ল'ৰাটো তাৰমানে বহুত দুৰ্বল হৈ এনেকুৱা অৱস্থা হৈ গৈছে চিকিৎসা কৰি আছোঁ কিন্তু চিকিৎসাৰ জৰিয়তে একো ফল পোৱা নাই বহুতে মাৰিছে আৰু ঔষধ পাতি দিছিল তেওঁলোকে কয় ভাল হ'ব বুলি আমি আৰু যোনে যি কয় তাৰমানে তাতে বিশ্বাস কৰি আমি ঔষধ পাতি খুৱাই আছিলোঁ খুৱাই থাকোঁতে কোনো ধৰণৰ ফল নাপালোঁ তাৰমানে চিকিৎসা ঔষধ খুৱাতে ভাল হ'ব বুলি ভাবি থাকোঁতে ল'ৰাজন আৰু বেছি হৈ গ'ল ইয়াৰ লক্ষণটো কি ইয়াৰ লক্ষণটো তাৰমানে গোটেই শৰীৰটো টানি ধৰে খালি তাৰমানে চিঞৰি থাকে বহুত ল'ব সাজ দি ৰাতি শুব নোৱাৰোঁ বহুত কষ্টত তাৰমানে থাকিব লাগে এতিয়া বিষাই কি একো মাতো নাই ক'ব নোৱাৰে একো ক'ব নোৱাৰে কোন ক্লাছত পঢ়ি আছিলে শংকৰদেৱত পঢ়ি আছিল অংকুৰত আপোনালোকৰ একমাত্ৰ সন্তান এতিয়া এটাই ল'ৰা এই ল'ৰাজনৰ এতিয়া আমি জীৱনটো যদি আকৌ আগৰ দৰে ঘূৰাই পালোহেঁতেন তাকে হেমন্ত বিশ্ব ডাঙৰীয়াৰ ওচৰত কাতৰে অনুৰোধ জনাইছোঁ বহুত শুনিছোঁ তেওঁ এনেকুৱা ল'ৰা ছোৱালীক ভাল কৰি মাক দেউতাকৰ মুখত হাঁহি বিৰিঙাব পাৰিছে ককাক আইতাকৰ যাৰ জৰিয়তে আমাৰো এই সন্তানটিক যাতে ভাল কৰি আমাৰ মুখত হাঁহি বিৰিঙাই ককাক আইতাকৰ মুখত হাঁহি বিৰিঙাই তাকে কাতৰে অনুৰোধ জনাইছোঁ এতিয়ালৈকে আপোনালোকে পইচা পাতি কিমান খৰচ কৰিছে এতিয়ালৈকে আমাৰ প্ৰায় 10,000ৰ বেছি গ'ল কালি আমাৰ যিমান যি হ'লেও হাজিৰা কৰি খোৱা মানুহ তাৰ মাজতে কোনোবাই সহায় কৰে আপোনালোকে 10,000 টকা উলিয়াব পৰা সামৰ্থ্য নাই আমাৰ একদম আপোনাৰ মালিকে ক'ত কাম কৰে কি কাম কৰে মিস্ত্ৰী কাম কৰে হয় এতিয়া আজি ক'ত আছে এতিয়া আপোনাৰ গুৱাহাটীত গৈছে গুৱাহাটীত কাম হয় ভাত পানী কেনেকৈ খুৱাই দিয়ে তাক ভাতকেইটা এনেকৈ লাহে ময়ে খুৱাই দিব লাগে ৰাতি হ'লে কান্দে ৰাতি ৰাখিব নোৱাৰি একদম কান্দি থাকে এতিয়া চৰকাৰ আৰু অন্যান্য মানুহক আপুনি কি অনুৰোধ কৰিব চৰকাৰ আৰু অন্যান্য মানুহক অনুৰোধ এটাই কৰোঁ আমাৰ যিহেতু আৰ্থিক অৱস্থা একদম বেয়া তেওঁলোকে যাতে মনত অলপমান কুভাৱ নাৰাখি আমাক যাতে এই সন্তানটি ভাল কৰিব পাৰোঁ তাৰ বাবে যাতে অলপ সহায় সহযোগ আগবঢ়ায় আইতাক আছে আইতাকগৰাকীও শোকত ভাগি পৰিছে কাৰণ সন্তানৰ নাতি বুলি কোৱাৰ লগে লগে নাতিৰ প্ৰতি যিটো আইতাকৰ মৰম সেইটো ভাষাৰে বৰ্ণাব নোৱাৰা কি ক'ব আপোনাৰ নাতিটোক আমি দেখিছোঁৱেই চৰকাৰক কি অনুৰোধ কৰিব আপুনি আমাৰ নাতিটো ভাল কৰি দিব লাগে কি টকা পায় আৰু আমাৰ আৰু প্ৰথমতে আৰু এটা ল'ৰা ঢুকাইছে আমাৰ ল'ৰাটোৰ সেইটো পইচাৰ কাৰণে এনেকৈ বেমাৰত এনেকৈ সেইটো ঢুকাইছে তাৰপিছত ছোৱালী দুটা জন্ম পালা ছোৱালী দুটা পাছত এই ল'ৰাটো জন্ম পালা ল'ৰাটোৰ পাছত এই 8 বছৰ এইটো ঘটনা হৈছে আৰু স্কুলত গৈছিল জাতীয় বিদ্যালয়ত নাম লগাই দিছোঁ
চাইকেল চলাই লৈ ফুৰিছিল আৰু বহুত এনেই খেলা ধূলা বহুত কৰি ফুৰিছিল এতিয়া একদম মাত বোলটো নাই বিচনাই বৰ্তা লগা হৈছে স্থানীয় এগৰাকী ব্যক্তি আছে মই তেওঁৰ পৰাও কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আমি গোটেই পৰিৱেশটো দেখা পাইছোঁ এতিয়া এওঁলোকৰ সামৰ্থ্য নাই গতিকে চৰকাৰক আপোনালোকে স্থানীয় ব্যক্তি হিচাপে কি কৰিব কি অনুৰোধ কৰিব মই হিমন্ত বিশ্ব ছাৰক আমি অনুৰোধ কৰোঁ আমি গাঁওবাসী ওচৰ চুবুৰীয়া হয় এই ল'ৰাটো যাতে তেওঁ চিকিৎসা কৰি এই মাক দেউতাকৰ হাতত যাতে তুলি দিয়ে তাৰ বাবে আমি তেওঁৰ চৰণত ধৰি আমি গাঁওবাসী হয় তেওঁক আমি সেৱা জনাইছোঁ আৰু লগতে তেওঁ আমি দেখিছোঁ এনেকুৱা ল'ৰা ছোৱালী আমি টিভিত চাওঁ পেপাৰ পত্ৰই চাওঁ বহুত ল'ৰা ছোৱালী এনেকুৱা বাহিৰত নি তেওঁ ভাল কৰা পৰিলক্ষিত হৈছে যাতে এই ল'ৰাটোকো যাতে তেওঁ ভাল কৰে তাৰহে তেওঁৰ ওচৰত চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ আৰু সঁচাকৈ নিশ্চিতভাৱে এয়া দৰং জিলাৰ ঝাৰগাঁৱৰ এইগৰাকী আচলতে সন্তানৰ যি এক শাৰীৰিক অৱস্থা বৰ্তমান জটিল ৰোগৰ কাৰণে সঁচাকৈ বৰ্ণনা অতীত বুলি ক'ব লাগিব নিশ্চিতভাৱে সুস্থ কৰি তুলিবৰ কাৰণে এইগৰাকী সন্তানক অতি উন্নত চিকিৎসাৰ প্ৰয়োজন আৰু তাৰ কাৰণে আচলতে এই হতভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছে লগতে যিসকল সুহৃদয়বান ব্যক্তি আছে তেওঁলোকৰ ওচৰতো কৰজোৰে প্ৰাৰ্থনা কৰিছে যাতে এইগৰাকী দুৰ্ভগীয়া সন্তানটিক যাতে উন্নত চিকিৎসা কৰি সুস্থ কৰি তুলিব পাৰে তাৰে আশা প্ৰকাশ কৰিছে এই নিজৰ পিতৃ মাতৃৰ লগতে এই ওচৰ চুবুৰীয়া বা ককাক আইতাক সকলোৱে